Hello students, আশা কৰো তোমালোকে সকলোৱে ভালে আছা। তো আমি আজি এক্সাৰসাইজ 8.2 সিকুৱেন্স সিৰিজৰ কোৱেশ্চন নম্বৰ 21 টো ডিসকাস কৰিম। তো তোমালোকে ভিডিওটো চাবা। কিবা ধৰণৰ ডাউট, কিবা ধৰণৰ অসুবিধা থাকিলে জনাই দিবা। এনি টপিক ফ্ৰম ম্যাথমেটিক্স, ঠিক আছে? যিকোনো টপিকৰ যদি ভিডিও বনাব লাগে মোক জনাই দিবা, মই ডিসকাস কৰিম। তো ফাৰ্স্টত আমি কোৱেশ্চনটো বুজিব লাগিব। তো কোৱেশ্চনটো বুজাৰ পিছতে আমি কোৱেশ্চনটো ইনিশিয়েট কৰিব পাৰিম। তো আমাক ফাৰ্স্টত কি কৈছে, ফাইন্ড দি ফ'ৰ টাৰ্ম, মানে আমাক চাৰিটা টাৰ্ম ওলাব লাগে। ফৰ্মিং এন জিপি, মানে জিপি ফৰ্ম কৰিব, তাৰ পৰা চাৰিটা টাৰ্ম ওলাব লাগিব। ইন হুইচ থাৰ্ড টাৰ্ম ইজ গ্ৰেটাৰ দেন, থাৰ্ড টাৰ্মটো গ্ৰেটাৰ দেন বাই ফাৰ্ষ্ট টাৰ্ম বাই 9, গ্ৰেটাৰ দেন দ্য ফাৰ্ষ্ট টাৰ্ম বাই 9, মানে থাৰ্ড টাৰ্মটো ফাৰ্ষ্ট টাৰ্মতকৈ 9 বেছি, হয়নে? আৰু আমাৰ ছেকেণ্ড টাৰ্মটো কিমান কৈছে, ফ'ৰ্থ টাৰ্মতকৈ বাই 18 বেছি, হয়নে? তো আমাৰ এইটো ইকুৱেশ্যন হিচাপে লিখিব লাগিব, তাৰপিছত ইকুৱেশ্যন সলভ কৰিব লাগিব, ঠিক আছে? আধাখিনি কাম আমি কুৱেশ্যন বুজি পালে হৈ যায়। এতিয়া আমাক অলৰেডি কৈ দিছে ফৰ্মিং জিপি, হয়নে নাই? আমাৰ ফাৰ্ষ্ট টাৰ্মৰ কমন ৰেচিঅ ধৰিব লাগিব। লিখা সলিউশ্যন স্টাৰ্ট কৰা। লেট দি ফাৰ্ষ্ট টাৰ্ম of GP is A and common ratio equal to R, है ना? तो हमारे दे अकॉर्डिंग टू क्वेश्चन लिखा, अकॉर्डिंग टू क्वेश्चन हमारे की दिया है थर्ड टर्म माने A3, है ना? A3 is equal to A1 by greater than 9, है ना? A1 के 9 বেশি। তো এতিয়া আমি ফৰ্মুলা n টাৰ্মৰ কাৰণে ফৰ্মুলা কি আছিল? n টাৰ্মৰ কাৰণে ফৰ্মুলা আছিল ar to the power n minus 1, হয়নে? এতিয়া A3 মানে থাৰ্ড টাৰ্মৰ কাৰণে কি হ'ব, ar to the power 3 minus 1, আৰু ফাৰ্ষ্ট টাৰ্মটো আমি কিবা ধৰিছিলোঁ a, হয়নে? a প্লাছ 9। তো আমি এইটো কিমান পালোঁ, ar স্কুৱেৰ ইকুৱেল টু a প্লাছ 9। তো এইটো এইফালে লৈ আহা, মানে ar স্কুৱেৰ মাইনাছ a ইকুৱেল টু 9। তো ইয়াৰ পৰা যদি a কমন লোৱা তেতিয়াহ'লে কিমান থাকিব, r স্কুৱেৰ মাইনাছ 1 ইকুৱেল টু 9। তো এইটো এটা ইকুৱেশ্যন দিয়া, ঠিক আছে? আৰু নেক্সট ইকুৱেশ্যনটো আমাৰ কি হ'ব, ছেকেণ্ড টাৰ্ম ইজ গ্ৰেটাৰ দেন ফ'ৰ্থ টাৰ্ম বাই 18, হয়নে? তো তোমালোকে ভিডিঅ' পজ কৰি নোট কৰি ল'বা। তো এতিয়া লিখা এগেইন বা এণ্ড যি লিখা, এণ্ড ছেকেণ্ড টাৰ্ম মানে a2 is greater than fourth term by 18, है ना? तो हमार n term जो ar to the power n minus 1 है, second term क्या होगा, ar to the power 2 minus 1, और ये क्या होगा, ar to the power 4 minus 1 plus 18, तो माने ar cube plus 18 equal to ar, है ना? इतने ar cube तो इफाले लो यहाँ माइनस हो जाओ इक्वल टू 18। तो हमारे यहाँ आर स्क्वायर माइनस 1 আছে, ইয়াতে যদি আমি এয়াৰ কমন লওঁ 1 মাইনাছ আৰ স্কুৱেৰ হ'ব। তো মাইনাছ এয়াৰ কমন লোৱা, মাইনাছ এয়াৰ কমন ল'লে কিমান হ'ব, আৰ স্কুৱেৰ মাইনাছ 1 হৈ যাব ইকুৱেল টু 18, ঠিক আছে? তো আমি এইটো সেম কিয় কৰিলোঁ, কেঞ্চেলেশ্যন কৰিবৰ কাৰণে, ঠিক আছে? নেক্সট লিখা, আমাৰ জিপিৰ টাৰ্মকেইটা ওলাব লাগে, তাৰমানে কি এ আৰু আৰ কেলকুলেট কৰিব লাগিব। তো এই দুটা ইকুৱেশ্যন ইউজ কৰি আমি কি কৰিম, এ আৰু আৰ কেলকুলেট কৰিম। লিখা from equation 1 and 2 वहाँ लिखे होगा dividing equation 2 by 1, है ना? 2 को 1 दी डिवाइड करिले 2 किमान आছিলে ar into r square minus 1, और এইটো কি আছিলে a into r square minus 1 equal to কিমান আছিলে 18 divided by 9, है ना? तो এতিয়া আমাৰ ইয়াৰ পৰা কি কেনসেল আউট হ'ব, কেনসেল আউট হোৱাৰ ভিতৰত r স্কুৱেৰ মাইনাছ 1 কেনসেল হ'ব, r স্কুৱেৰ মাইনাছ 1 a কেনসেল হ'ব, a কেনসেল হ'ব। তাৰমানে আমাৰ কি থাকিল ইয়াত, এইটো ইকুৱেশ্যনৰ পৰা আমি কি পালোঁ, মাইনাছ r ইকুৱেল টু, আৰু এইফালেও কেনসেল হ'ব, হয়নে? এইফালে 18ক 9 দি কেনসেল কৰিলে কিমান হ'ব, কিমান হয় 2, হয়নে? 2 হয়। তাৰমানে মাইনাছ r ইকুৱেল টু আমি কিমান পালোঁ, মাইনাছ r ইকুৱেল টু 2, তাৰমানে r ইকুৱেল টু মাইনাছ 2, ঠিক আছে? r ইকুৱেল টু আমি মাইনাছ 2 পালোঁ। এতিয়া r ৰ ভ্যালুটো আমি যিকোনো এটা ইকুৱেশ্যনত বহাই এৰ ভ্যালু ক্যালকুলেট কৰিম। তো আমাৰ এক নম্বৰ ইকুৱেশ্যনটো ইজি আছে, হয়নে? তো ইয়াতে বহাই দিয়া পুটিং
r equal to -2 in equation 1 तो equation 1 to क्या सिले a into r square minus 1 is equal to 9 तो हमार r माने क्या मान -2 square minus 1 equal to 9 तो मैंने a into 4 minus 1 equal to 9 तो मैंने हमार a equal to क्या मान बोलो a into 3 equal to 9 तार माने मैं की बोलो a equal to 3 है ना हमें a बोलो 3 r बोलो -2 है ना यदि हमें टर्म बिलाक लिखिब पारिम ना नहीं तो देयरफॉर हमार टर्म आसिल केटा चारिटा फार्स्ट टर्म तो क्या होबो a equal to 3 सेकेंड टर्म तो की होबो सेकेंड टर्म तो a into r होबो माने 3 into -2 तो माने -6 थर्ड टर्म तो किमान होबो ar स्क्वायर होबे ना এটা এটাকে আর বাড়ি যাব তার মানে -6 into -2 তার মানে 12 फोर्थ टर्म तो किमान होबो ar क्यूब है ना তার মানে 12 into -2 তার মানে কিমান হল -24 তার মানে সিকোয়েন্স তো কি পেলো gb is 3, -6, 12, -24 ঠিক আছে এইটোৱে आंसर ঠিক আছে তো তোমালোকে ভিডিওটো পজ কৰি নোট কৰি লবা কিবা ধৰণৰ ডাউট থাকিলে মোক কমেন্টত জনাই দিবা মই হেল্প কৰিম যিমানখিনি পাৰো ঠিক আছে থ্যাংক ইউ